মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম গণিতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবিলাক প্ৰশ্ন তোমালোকৰ নৱোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামত সঘনাই আহি থাকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো মনোযোগেৰে চাবা প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাবা যাতে তোমালোকে ভালদৰে বুজিব পাৰে ঠিক আছে আৰু তোমালোকক মই সদায় কৈ থাকো তোমালোকে ভিডিওবোৰ চাওঁতে বহি আৰু কলম লৈ পেলাই বহিবা যাতে তোমালোকে দৰকাৰী কথাবোৰ লিখি ল'ব পাৰা ঠিক আছে আৰু গণিত বিষয়টো তোমালোকে যদি একেবাৰে সহজ কৰিব বিচাৰা গণিত বিষয়টো যদি ভালকে তোমালোকে শিকিব বিচাৰা তেতিয়াহলে তোমালোকে প্ৰথম খণ্ডৰ পৰা চাই আহিব লাগিব এটা এটা কৰি পেলাই চাই আহিব লাগিব আৰু মই তোমালোকক কথা দি থৈছো যে মই গণিত বিষয়টো তোমালোকৰ কাৰণে সহজ কৰি পেলাম আৰু সেইমতে মই যত্ন কৰি আছো প্ৰচেষ্টা মই কৰি আছো কিন্তু প্ৰচেষ্টা কেৱল মই কৰিলে নহব তোমালোকেও কৰিব লাগিব ঠিক আছে মই তোমালোকক ৰাস্তাটো দেখুৱাই দিব পাৰিম বুজাই দিব পাৰিম কিন্তু হাতে কামেৰে তোমালোকে নিজেই কৰিব লাগিব না গতিকে তোমালোকে দেৰি নকৰাকৈ প্ৰথম খণ্ডৰ পৰা ভিডিওসমূহ চাবলৈ আৰম্ভ কৰা আৰু প্ৰত্যেক দিনাখন এটা দুটা কৰি যিমান পাৰা তিনটা চাৰিটা তোমালোকে চালেও চাই ল'ব পাৰা ঠিক আছে কিবা বুজি নাপালে ৰিভাইজ কৰি চাবা তোমালোকে মই কৈছো গ্যাৰান্টি দি কৈছো তোমালোকে শিকিব পাৰিবাই ঠিক আছে মই বহুত কনসেপ্ট বহুত মানে ডিপলি বহুত ধুনিয়াকে বুজাই পেলাই তোমালোকক শিকোৱা আছে ভিডিওবোৰ বনোৱা আছে তোমালোকে চাই ল'বা ঠিক আছে সো আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছো প্ৰশ্নটো কি কৈছে তোমালোকে দেখিবলৈ পাইছা কৈছে যে 6 জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে একেটা কাম 8 জন মানুহে সম্পূৰ্ণ কৰিব অৰ্থাৎ 8 জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব হেতু প্ৰশ্ন কৰিছে সো ছাত্ৰ-ছাত্ৰীসকল খুব মন দিয়া যে ইয়াত 6 জন মানুহে এটা কাম 20 দিনত কৰে বুলি কৈছে গতিকে মই 6 জন মানুহ মানে 6 মেন বুলি ভাবি ললো আৰু 20 ডেজ অৰ্থাৎ 6 জন মানুহে 20 দিনত কামটো কৰিব আমাক কৈছে 8 জনে কিমান দিনত কৰিব সো আমি এজনৰ উলিয়াই লওঁ সো 6 জনেহে 20 দিনত কৰে যদি মই এজনৰ কথা চিন্তা কৰো এজনে কিমান দিনত কৰিব 6 গুণ বেছি দিন লাগিব ঠিক আছে 20 দিনতকৈ বেছি দিন লাগিব না আমাক কাৰণ 6 জন মানুহে এটা কাম কৰিবলৈ 20 দিন লাগে এজন মানুহে তাতকৈ বেছি দিন লাগিব কিমান বেছি দিন 6 গুণ বেছি দিন লাগিব ঠিক আছে সেই কাৰণে আমি 20ক 6 ৰে আমি পূৰণ কৰি দিম ঠিক আছে ইমান দিন লাগিব তাৰ মানে তাৰ পিছতে আমাক 8 জন মানুহৰ কথা কৈছে সো 8 জন মানুহে কিমান দিনত কৰিব 8 জন মানুহে কিমান দিনত কৰিব এটো কৰিবৰ কাৰণে জাস্ট 8 ৰে আমি হৰণ কৰি দিম তাৰ পিছত আমি কি কৰিম কটাকটি কৰি দিম উত্তৰ ওলাই যাব সো 4 ৰে কৰিছো 4 2 8 4 ৰে 20ক 4 5 20 আৰু 2 ৰে 6 2 3 6 তাৰ পিছত 5 3 15 এই দুটা যদি পূৰণ হয় উত্তৰ আমি পাই যাম সো কি পালো 5 3 15 পালো অৰ্থাৎ 15 দিন গতিকে অপচন ডি টো শুদ্ধ উত্তৰ ঠিক আছে কি বুজি পালা যে 6 জন মানুহে যদি এটা কাম 20 দিনত সম্পূৰ্ণ কৰে 8 জন মানুহে কামটো 15 দিনত সম্পূৰ্ণ কৰিব সো নেক্সট আহিলে ইয়াত কৈছে যে এখন বাসে 1 ঘণ্টাত 4500 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে 3 ঘণ্টাত ই কিমান দূৰ অতিক্ৰম কৰিব বহুত সহজ প্ৰশ্ন কিয়নো চোৱা 1 ঘণ্টাত যদি 4500 কিলোমিটাৰ অতিক্ৰম কৰে 3 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব কি কৰিব লাগিব জাস্ট পূৰণ কৰিলে হৈ যাব সো আমাক লিখা আছে ইয়াত 1 ঘণ্টা 1h অৰ্থাৎ 4500 কিলোমিটাৰ আৰু এফালে 3 ঘণ্টা হ'ব 3h ৰ আহিব 3 পূৰণ 4500 কিলোমিটাৰ সো যদি পূৰণ কৰো কিমান হ'ব 3 5 15 কলা 1 3 4 12 13 গৰিকে দুটা শূন্য আছে এটো 13500 কিলোমিটাৰ উত্তৰ কি পালো অপচন 4 শুদ্ধ উত্তৰ পালো ঠিক আছে নেক্সট আহিলে কৈছে কি এজন বনুৱাই 15 মাহত 15000 টকা উপাৰ্জন কৰে 8 মাহত তেওঁ কিমান টকা উপাৰ্জন কৰিব ঠিক আছে গতিকে এইটো ইমান টান নহয় চোৱা ইয়াত কৈছে 15 মাহ মানে 15 m দিলো 15 m মানে মান্থ মান্থ কিমান টকা উপাৰ্জন কৰিছে 15000 টকা উপাৰ্জন কৰিছে ঠিক আছে তাৰ পিছত আমি যদি চাও এটো হৈছে টকা এটো 15000 আমি যদি চাও এক মাহৰ কথা যদি চাও এক মান্থ আমি 15 ৰে হৰণ কৰি দিলে হৈ যাব না কাৰণ 15 ওপৰত 15000 কাৰণ 15 মাহতহে 15000 15 মাহতহে 15000 এমাহত কিমান 1000 হ'ব গৰিটো কটাকটি কৰিলে 1000 পাম 1000 কাৰণ চোৱা 15 মাহতহে 15000 তেতিয়া হলে এক মাহত কিমান 1000 তেতিয়া 2 মাহত 2000 3 মাহত 3000
5 মাহত 5,000 10 মাহত 10,000 15 মাহত 15,000 গতিকে 8 মাহত ইয়াত 8 মাহত তেওঁ কিমান উপাৰ্জন কৰিব 8,000 উপাৰ্জন কৰিব ঠিক আছে গতিকে এইটো এমাহৰ আমি কিমান পালো 1,000 পালো 8 মাহৰ কাৰণে 8 ৰে পূৰণ কৰি দিলে 1,000 পাই যাব ঠিক আছে 8,000 এনেকে ওকে ইজি আছিল যে 15 মাহত 15,000 টকা উপাৰ্জন কৰে তেতিয়ালে 8 মাহত 8,000 টকা এটা সিম্পল কথা আছিল সো নেক্সট আহিলে কি 20 খন টেবুলৰ দাম 25,000 টকা 45,000 টকাত কিমান খন টেবুল কিনিব পৰা যাব সো এটো কেনেকৈ কৰিব চোৱা আমাক ইয়াত কি বিচাৰিছে কিমান খন টেবুল কিনিব পাৰিব বুলি কৈছে সো আমি এটো এনেকে লিখিম সো এটো আমি এনেকে লিখিম সো এটো ইয়াত আমি প্ৰথমতে আমি এনেকে লিখিব পাৰো 20 খন টেবুল 20 খন টি মানে টেবুল ইকুৱেল টু 25,000 টকা এনেকে লিখিব বা এটোকে উল্টা কৰিবলৈ আমি এনেকে 25,000 টকা সমান 20 খন টেবুল টি মানে টেবুল এনেকে লিখিব পাৰো কিন্তু আমাক কি বিচাৰিছে আমাক টেবুল বিচাৰিছে না হেইকাৰণে আমি এই প্ৰথম নিচিনাকে নিলিখো টেবুল বিচাৰিছে না হেইকাৰণে টেবুল যে পিছত আছে এনেকেহে লিখিম আমি টেবুল আছে টেবুল বিচাৰিছে হেইকাৰণে পিছত আমি টেবুল ৰাখিম মানে যেটো বিচাৰে সমান চিনৰ পিছত এটো ৰাখিব লাগে গতিকে আমি 20 খন টেবুলটো তলত মানে সমান চিনৰ পিছত ৰাখিম হেইকাৰণে আমি এটো এনেকে লিখিম চোৱা 25,000 টকা লাগে 20 খন টেবুল কিনিবলৈ সো 1 টকা লাগে তেতিয়াহলে আমি ইয়াত 25,000 টো তলত হৰণ কৰি দিম আৰু ওপৰত 20 দিম এফালে টেবুল আহিব কিন্তু আমাক ইমান টকাত কিমান লাগিব কৈছে গতিকে আমি এই 1 টকাৰ ঠাইত আমি এতিয়া কাৰণ 1 টকাত যদি ইমান টেবুল পায় ইমানখন টেবুল পায় তেতিয়াহলে 45,000 টকাত কিমান টেবুল পাব আমি পূৰণ কৰি দিলে পাই যাম সো 45,000 টকা সো 45,000 টকা মানে হ'ব কি তলত আহিব আমাৰ 25,000 টকা ওপৰত আহিব 20 এফালে পূৰণ মানে ওপৰত পূৰণ একেটা কথা গতিকে আমি ওপৰত পূৰণ কৰি দিলো 4,000 নহয় 45,000 টকা ঠিক আছে 45,000 টকা সো যদি কটাকটি কৰো কি পাম এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো তাৰ পিছতে ইয়াত তলত থাকিলে 25 পাঁচৰে কাটিলো 5 5 গুণ 25 পাঁচে কাটিলো 5 9 45 আকৌ 5ৰে 20 কাটিলো 5 4 গুণ 20 এটা কি থাকিলে 9 আৰু 4 থাকিলে গতিকে কিমান 9 4 গুণ 36 হ'ব অপচন 3 অৰ্থাৎ কি বুজি পালা যে 20 খন টেবুলৰ দাম 25,000 টকা তেতিয়াহলে 45,000 টকাত কিমান টেবুল পোৱা যাব গতিকে হেকাৰণে আমি এনেকে লিখিলো যে 25,000 টকাত টেবুল পোৱা যায় 20 খন এনেকে লিখিলো সো 1 টকাত টেবুল পোৱা যায় এটো 25,000 তলত আহি গল এটাকে 45,000 টকাত টেবুল পাব এনেকে কইলো কেনেকৈ কৰিলো তোমালোকে দেখিলা ন কটাকটি কৰাটো এনেকে পিছত কটাকটি কৰি 4 ৰে 9 পূৰণ কৰিলো 4 9 36 খন পোৱা গল ঠিক আছে এনেকে তোমালোকে বহিত যদি টুকি ৰাখিব বিচাৰা কৰি লব পাৰা একো প্ৰবলেম নাই ওকে সো নেক্সট আহিলো এজন মানুহে 6 দিনত 156 টকা উপাৰ্জন কৰে 25 দিনত তেওঁ কিমান টকা উপাৰ্জন কৰিব সো কিমান টকা উপাৰ্জন কৰিব কৈছে আমি টকাটো পিছত ৰাখিছো সো 6 দিনত উপাৰ্জন কৰে 156 रुपीस টকা সো 25 দিনত কিমান 6 দিনত ইমান 25 দিনত কিমান হেকাৰণে আমি কি কৰিম 6 দিনত হে ইমান আমি এদিনৰটো উলিয়াই লম সো এদিনৰটো যদি উলিয়াও এদিনত কিমান টকা উপাৰ্জন কৰে তেতিয়াহলে আমি 6 ৰে হৰণ কৰিব পাৰো 156 আৰু 25 দিনৰ কাৰণে কৰিছে গতিকে 25 ৰে আমি একক যদি পূৰণ কৰি 25 দিন আহি গল এফালে 6 আহিলে এফালে 156 আহিলে into 25 ওকে তাছত কটাকটি কৰি দিব লাগে কটাকটি কৰিলে যেনে ওকে ইয়াত হল কি 2 ৰে কাটিলো যেনিবা 2 3 গুণ 6 2 2 7 গুণ 14 15 2 8 গুণ 16 ওকে তাৰছত 3 ৰে কইলো 3 2 গুণ 6 3 6 গুণ 18 ওকে এইটো হল তাৰছত আমি এই 25 আৰু 26 টো যদি পূৰণ কৰি দিও আমি উত্তৰ পাই যাম কাৰণ 6 দিনত যদি 156 টকা উপাৰ্জন কৰে
25 দিনত কিমান উপাৰ্জন কৰিব আমি এটো এনেকে পাতি উলাই লব পাৰো এটা 25 আৰু 26 তো জাস্ট পূৰণ কৰি দিম কেনেকে 25 26 কিয় পূৰণ হল গম পাইছা নহয় কাৰণ 25 টো ইয়াৰ ওপৰত আছে আৰু কটাকটি কৰি পেলাই আমি ওপৰত 26 পালো গতিকে 26 আৰু 25 পূৰণ কৰিব লাগিব সো 25 আৰু যদি 26 পূৰণ কৰো 5 × 30 5 × 10 13 2 6 × 12 2 কৰিব 1 2 × 4 5 ওকে 0 5 6 গৰে 650 কিমান 650 টকা ওকে সো নেক্সট আহিলে চোৱা কৈছে 125 ডাল পেন্সিলৰ দাম 30 টকা হলে 80 ডাল পেন্সিলৰ দাম কিমান হ'ব চোৱা এটো একেটাই চোৱা 125 ডাল পেন্সিল ইয়া পি মানে পেন্সিল কে টকা 30 টকা সো এডালৰ দাম কিমান হ'ব এডাল পেন্সিলৰ দাম হ'ব ইয়াত 125 আৰু ইফালে 30 আহিব আৰু 80 ডালৰ কথা কৈছে গতিকে 80 ডালৰ 80 পি অৰ্থাৎ এডালৰ কিমান 125 ওপৰত আহিলে 30 ইনটু 80 ঠিক আছে সো পাছেৰে যদি কটাকটি কৰো আমি 5 25 125 5 16 80 ওকে আকৌ পাছেৰে 5 5 × 25 5 6 × 30 ওকে তেতিয়া হলে তলত কি থাকিলে 5 থাকিলে ওপৰ কি থাকিলে 6 আৰু 16 6 আৰু 16 যদি পূৰণ কৰো 6 16 96 হ'ব পাছেৰে 96 যেতিয়া হৰণ কৰিম কাৰণ ওপৰত 6 16 96 ওপৰত থাকিব তলত 5 সো 96 আহিলে আৰু পাছেৰে যদি হৰণ কৰো 5 × 5 হ'ব 5 × 5 এফালে 4 আহিলে এফালে 6 তাৰপিছত 5 9 × 45 ঠিক আছে 1 থাকিলে দশমিক দিলো 0 আহিলে 5 2 × 10 গতিকে 5 × 10 গতিকে 19.9 টকা উত্তৰ হ'ব ইয়াত অপচনটো ঠিক নাই কিন্তু শুদ্ধ উত্তৰটো এইটোৱে হ'ব ইয়াৰ অপচনটো পোৱা নগল গতিকে তোমালোকে বুজিব পাৰিছে কেনেকৈ কৰা হৈছে জাস্ট অকমান দশমিকৰ কাৰণে খেলিমেলি হৈছে জাস্ট হয়তো টাইপিং কৰোতে মিস্টেক হ'ল গতিকে ইয়াত 19.20 আছে এটো 9.90 হ'ব লাগিছিল ওকে গতিকে উত্তৰটো মই কৰি দিলো নেক্সট আহিলে সব 15খন টেবুলৰ দাম 18000 টকা হলে 35 খনৰ দাম কিমান এইবোৰ একেটাই কথা সব 15খন টেবুলৰ দাম যদি 18000 টকা হয় এখনৰ দাম উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে 15 ৰে হৰণ কৰিব লাগে মই তোমালোকক শৰ্ট কৰি দিছো এতিয়া কাৰণ আগতে ইয়াৰ আগৰলৈকে ভিডিওসমূহ বহুত মানে বুজাই পেলাই কৈ দিয়া হৈছে না গতিকে এইটো ইয়াৰ পৰা তোমালোকক জাস্ট অকমান শৰ্ট কৰি দিছো কাৰণ 15খন টেবুলৰ দাম 18000 টকা কৈছে এখনৰ দাম কিমান হ'ব 15 ৰে আমি হৰণ কৰি দিব লাগে 15 ৰে যদি হৰণ কৰি দিও 15 খনৰ দাম 15 ৰে যদি হৰণ কৰো তেতিয়া হলে এখনৰ দাম পাই যাম ঠিক আছে এটো বুজি পাইছা নে এটো নহয় এটো কি হয় 15 ৰে হৰণ কৰিছো 15 খনৰ দাম কাৰণ এটো 15খন টেবুলৰ দাম 18000 টকা হেকানে 15 ৰে যদি এই 15 খনৰ দামটোক হৰণ কৰি দিও তেতিয়া হলে আমি এখনৰ দাম পাম গতিকে এইটো এখনৰ দাম তাতে আমাক খুদিছে কিমান 35 খনৰ সো এখনৰ দামটোক যদি 35 সেৰে হৰণ কৰি দিয়া যায় তেতিয়া 35 খনৰ দাম ওলাই যাব ঠিক আছে সো কটাকটি কৰো 5 ৰে 5 3 15 5 7 × 35 3 ৰে কাটিলে 3 6 × 18 এফালে 3টা 0 6000 গৰে 7 ৰে 6 যদি পূৰণ কৰা 7 × 42 42 ৰ লগত 3টা 0 অৰ্থাৎ 42000 অপচন 4 টো শুদ্ধ উত্তৰ ওকে নেক্সট সোৱা 30 লিটাৰ পেট্ৰলেৰে এখন বাস 636 কিলোমিটাৰ চলে 28 লিটাৰ পেট্ৰলেৰে ই কিমান চলিব একদমই ইজি কথা কাৰণ কি কৈ আছো যে ইয়াত 30 লিটাৰ পেট্ৰলেৰে এখন বাস 636 কিলোমিটাৰ যায় হে বুলি কৈছে গতিকে আমি যদি 30 সেৰে যদি 636 হৰণ কৰো তেতিয়া 1 লিটাৰৰে কিমান যায় এটো লাব কাৰণ 30 লিটাৰ পেট্ৰলেৰেহে 636 কিলোমিটাৰ যায় তেতিয়া 1 লিটাৰ পেট্ৰলেৰে কিমান কিলোমিটাৰ যাব সো 1 লিটাৰ পেট্ৰলেৰে কিমান কিলোমিটাৰ যাব তাকে জানিবৰ কাৰণে আমি 30 ৰে হৰণ কৰিব লাগিব সো 30 ৰে হৰণ কৰি দিলো এইটো হ'ব আমাক 1 লিটাৰত কিমান কিলোমিটাৰ যায় এইটো ওলাব তাৰপিছত আমাক কৈছে 28 লিটাৰত কিমান কিলোমিটাৰ যাব গতিকে 28 ৰে আমি পূৰণ কৰিব লাগিব ওকে তেতিয়া হলে আমি যদি কটাকটি কৰো 2 ৰে কৰিছো 2 15 30 আৰু 2 14 28 তাৰ পিছত 3 ৰে কৰিছো 3 5 × 15 3 2 × 6 3 × 3
3 দুগুণ ইয়াত আমি 3 গুণ 6 কৰিলো ওপৰটো কাটিলো অৰ্থাৎ তলত কি থাকিলে তলত আমাৰ 5 থাকিলে ওপৰত থাকিলে 212 আৰু 14 গতিকে 212 আৰু 14 আমি পূৰণ কৰি পেলাই 5 ৰে হৰণ কৰিব লাগিব ঠিক আছে সো 212 আৰু 14 প্ৰথমতে হৰণ কৰিলো পূৰণ কৰিলো 212 আৰু 14 ঠিক আছে সো যদি পূৰণ কৰো কিমান পাম 4 দুগুণ 8 4 গুণ 4 4 দুগুণ 8 আকৌ 1 দুগুণ 2 1 গুণ 1 1 দুগুণ 2 ওকে 8 4 2 6 8 1 9 এফালে 2 ঠিক আছে কিমান পালো 2968 পালো এটা 5 ৰে হৰণ কৰিব লাগিব 2968 ক 2968 ক 5 ৰে হৰণ কৰো সো কিমান 5 5 গুণ 25 5 5 গুণ 25 এইফালে আহিলে 4 তাৰ পিছতে 6 নমাই দিলো 5 9 গুণ 45 5 আহিলে এফালে 1 এফালে 18 হল 8 নমাই দিলো 5 3 গুণ 15 ঠিক আছে তাৰ পিছত এফালে ভাগশেষত কিমান থাকিব 3 থাকিব এফালে 593 সো 593 এটাই আছে অপচন 3 593 আৰু এফালে দশমিক দি দিলে এফালে 0 529 হৈ যাব গতিকে অপচন 2 টো ঠিক আছে অপচন 2 টো শুদ্ধ উত্তৰ 593.6 কিলোমিটাৰ এটা বুজি পালানে যে 30 লিটাৰ পেট্ৰলেৰে যায় 636 কিলোমিটাৰ 28 লিটাৰ পেট্ৰলে কিমান যায় তেতিয়া হলে এইটো 593.6 কিলোমিটাৰ যায় ওকে নেক্সট আহিলে চোৱা কৈছে 40 জন মানুহে এটা কাম 7 দিনত কৰে 35 জন মানুহে এটা কাম কিমান দিনত কৰিব হেইটো আকৌ কি কৰিব লাগে চোৱা 40 জন মানুহে এটা কাম 7 দিনত কৰে 40 জন মানুহ বহুত দিনটো কিমান 7 দিন মাত্ৰ মই যদি মানুহৰ সংখ্যা এজন কৰি দিও এজন যদি কৰো দিনটো কি হৈ যাব বাঢ়ি যাব 7 দিনত কৰিব পাৰিব জানো 7 দিনতকৈ বহুত বেছি দিন লাগিব কিমান বহুত বেছি দিন লাগিব 40 গুণ বেছি দিন লাগিব কাৰণ ইয়াত 40 জন মানুহ আছে না এটা আমি এজনৰহে উলিয়াম এজনৰ উলিয়াবলৈ হলে এফালে দিনটো 40 গুণ বাঢ়ি যাব ঠিক আছে কাৰণ কেলে 40 জন মানুহেহে কামটো 7 দিনত কৰিব পাৰে এজন মানুহে 7 দিনত কামটো কৰিব পাৰিব জানো নোৱাৰে 40 গুণ বেছি দিন লাগিব হেকাৰণে আমি যদি চাও ইয়াত এজন মানুহে কামটো কিমান কৰিব এজন মানুহে কৰিব 7 পূৰণ 40 এজন মানুহে কৰিব 35 জন মানুহে কিমান কৰিব এটো 35 ৰে হৰণ কৰিব লাগিব ঠিক আছে এটো জাস্ট মই ছুটিকে কৈ দিছো বহুত সহজ সো কটাকটি কৰিব লাগে এটা কটাকটি কৰিলে যদি আমি 7 ৰে কৰো 7 5 35 গলে এটো 5 ৰে 40 ক 5 7 40 গটিকে কেইদিন লাগিব কামটো কৰিলে 8 দিন লাগিব অপচন 1 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে চোৱা কৈছে যে এটা ইঞ্জিনে 1 ঘন্টাত 44500 লিটাৰ পানী পাম্প কৰে ইঞ্জিনটো এদিনত 10 ঘন্টা চলে 5 দিনত ই কিমান লিটাৰ পানী পাম্প কৰিব ওকে এটো কোন হৰহিয়াই হ'ব কাৰণ কেলে সো এটা ইঞ্জিনে 1 ঘন্টাত 84500 লিটাৰ পানী পাম্প কৰে 1 ঘন্টাত কিন্তু এদিনত কিমান ঘন্টা চলে 10 ঘন্টা চলে 5 দিনত কিমান চলিব এটা আমি পূৰণ কৰিব লাগিব সো প্ৰথমতে আমি গম পাইছো যে 1 ঘন্টা চলে কিমান 84500 লিটাৰ সো এটো 1 ঘন্টাত চলে কিন্তু আমাকো কৈছে না এদিনত 10 ঘন্টা চলে কৈছে না গৰি এদিনত যদি 10 ঘন্টা চলে আমি 10 ঘন্টাত কিমান চলিব এটো চাই লম সো 10 ঘন্টা চলিবৰ কাৰণে আমি 84 ৰে 500 ক পূৰণ কৰিব লাগিব 84500 ক 10 ৰে ইনটু কৰিব লাগিব আৰু আমি জানো যি কোনো সংখ্যাক 10 ৰে যদি ইনটু কৰো সংখ্যাটোৰ লগত শূন্যটা বহি যায় হেকাৰণে 10 ৰে ইনটু কৰি নাথাকো জাস্ট আমি শূন্যটা লগাই দিম ইমান লিটাৰ হ'ব 10 ঘন্টাত আকৌ এদিনত 10 ঘন্টা না এদিনত 10 ঘন্টা চলিব কেই দিনৰ কাৰণে 5 দিনৰ কাৰণে সো 5 দিনৰ কাৰণে কিমান হ'ব আমি চাও এটা 5 days ওকে 5 days ৰ কাৰণে হ'ব 84500 ওকে তেতিয়া হলে আমি ইনটু কৰিব লাগিব 5 ৰে ঠিক আছে যদি 5 ৰে ইনটু কৰো 500 500 500 5 5 গুণ 25 উকলিব 2 ওকে 5 4 গুণ 20 21 22 2 উকলিব 2 ঠিক আছে আকৌ 5 গুণ 40 41 42 গতিকে এটো হল 422500 422500 ইমান লিটাৰ পানী পাম্প কৰিব
ঠিক আছে ইজি আছিলে গোটেইটো পূৰণ কৰি দিয়া হলে আমাৰ উত্তৰ ওলাই যায় ওকে কেলে গোটেইটো পূৰণ কৰিছো মই বুজাই দিলো নহয় তোমালোকে যদি বুজিবলৈ অসুবিধা পাইছা নেক্সট এটা আহিলে চোৱা কৈছে যে এজন মানুহে তেওঁৰ কামৰ বাবে ঘণ্টাত 15 টকা উপাৰ্জন কৰে তেওঁ দিনত 8 ঘণ্টাকৈ 5 দিন কাম কৰিলে তেওঁৰ মুঠ উপাৰ্জন কিমান হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল এটো বহুত ইজিয়ে হয় আগৰটো নিচিনাই হয় চোৱা কৈছে কি ঘণ্টাত 15 টকা উপাৰ্জন কৰে মানে 1 ঘণ্টাত 15 টকা উপাৰ্জন কৰে তেতিয়া হলে 8 ঘণ্টাত কিমান উপাৰ্জন কৰিব ঠিক আছে 8 ঘণ্টা এদিনত 8 ঘণ্টা কৰে না 8 ঘণ্টাত উপাৰ্জন কৰা মানে এদিনত উপাৰ্জন কৰা কাৰণ এদিনত 8 ঘণ্টাহে কৰে গতিকে আমি পূৰণ কৰিলে পাম 1 ঘণ্টাত 15 টকা 8 ঘণ্টাত অৰ্থাৎ এদিনত কিমান 8 5 40 শূন্য কৰিব 4 8 8 8 4 12 120 এদিনত 120 এফালে কেইদিন কৰে 5 দিন কৰে 8 ঘণ্টা 8 ঘণ্টা কৰি 5 দিন কৰে সো 5 ৰে পূৰণ কৰি দিও 5 ৰে যদি পূৰণ কৰি দিও কিমান হ'ব 120 ক 5 ৰে পূৰণ ঠিক আছে 120 ক 5 ৰে পূৰণ কিমান হ'ব 5 শূন্য শূন্য 5 12 60 600 টকা অপচন কি অপচন 4 টো শুদ্ধ উত্তৰ ওকে ইজি নেক্সট আহিলে চোৱা এটা পাত্ৰৰ 2/3 পূৰ্ণ হৈ আছে ইয়াক পূৰ্ণ কৰিবলৈ আৰু 50 লিটাৰ আৱশ্যক হলে পাত্ৰটোৰ আয়তন এটা আয়তন মানে কি তোমালোকে জানা নে আয়তন মানে হৈছে পাত্ৰটোত যিমান বস্তু ধৰে না হেইতে পাত্ৰটোৰ আয়তন গতিকে পাত্ৰটোত যিমান পানী ধৰে ইমান লিটাৰ পাত্ৰটোৰ আয়তন হ'ব গতিকে পাত্ৰটো আমি যদি কল্পনা কৰো ধৰা হল যেনিবা পাত্ৰটো এইটো ইয়াৰ কি বুলি কৈছে 2/3 পূৰ্ণ হৈছে অৰ্থাৎ এইটো 3 ভাগ কৰিব লাগে ওকে এইটো গুটে 3 ভাগ হৈ গল না 2/3 মানে কি এইটো হৈছে 3 ভাগৰ 1 এইটো হৈছে 3 ভাগৰ 1 আৰু এই একেবাৰে ওপৰটো হৈছে 3 ভাগৰ 1 অৰ্থাৎ প্ৰতিটোকে 3 ভাগৰ 1 হিচাপে ভাগ কৰা হল তেতিয়া 2/3 মানে ইমান 2/3 মানে এইটো কিমান 2/3 মানে ইমান অৰ্থাৎ এই দুটা মিলি পেলাই 2/3 হ'ব এইটো কি হৈছে পূৰ্ণ হৈ আছে কিন্তু এইটো খালি হৈ আছে এই পাৰ্টটো খালি হৈ আছে ঠিক আছে এই পাৰ্টটো কি হৈছে খালি হৈ আছে গতিকে আমাক কৈছে যে এটা পাত্ৰৰ 2/3 পূৰ্ণ হৈ আছে ইয়াক পূৰ্ণ কৰিবলৈ 50 লিটাৰ আৱশ্যক অৰ্থাৎ ইয়াত এইটো পূৰ্ণ কৰিবলৈ এইটোৱে ফিল আপ কৰিব লাগিব না কাৰণ তলৰটো অলৰেডি ফিল আপ হৈ আছে পানী হৈ আছে গতিকে এইটো ফিল আপ কৰিবৰ কাৰণে লাগে 50 লিটাৰ পানী লাগে সো আয়তন কিমান হ'ব এই এটা পাৰ্টৰ যদি 50 হয় তলত কেইটা পাৰ্ট আছে তলত দুটা পাৰ্ট আছে গতিকে তলৰ দুটাতে 50 50 হ'ব এইটো 50 এইটো 50 ওপৰটো 50 অৰ্থাৎ তিনটা 50 মিলি পেলাই কিমান হ'ব 150 গতিকে 150 লিটাৰ হ'ব পাত্ৰটোৰ আয়তন ঠিক আছে আয়তন মানে কি পাত্ৰটোত যিমান বস্তু ধৰে ঠিক আছে এটা পানী কিমান ধৰিছে পানী কিমান লিটাৰ ধৰিছে ইমান লিটাৰে হৈছে পাত্ৰটোৰ আয়তন এটা প্ৰশ্ন আহিলে কি কৈছে যে 4টা কলমৰ দাম 16 ডাল পেন্সিলৰ দামৰ সমতুল্য হলে 96 ডাল পেন্সিলৰ বিনিময়ত কিমান কলম পাব পাৰি সো এটো আমি কেনেকৈ কৰিম চোৱা ইয়াৰ কৈছে যে 96 ডাল পেন্সিলৰ বিনিময়ত কিমান কলম পাব পাৰি সো কলমটো আমি পিছত ৰাখি পেলাই লিখিম এটো 4টা কলম এই দুটা আমি সমান কৰি লিখিম এটো আমি দুই ধৰণে লিখিব পাৰো চোৱা কিন্তু আমি প্ৰয়োজন মতে কোনটো ইউজ কৰিম হেতু চাব লাগে চোৱা আমি 4টা কলম সমান 16 ডাল পেন্সিল ওকে এনেকৈ লিখিব পাৰো বা 16 ডাল পেন্সিল সমান 4টা কলম এনেকৈ দুই ধৰণে লিখিব পাৰো কিন্তু আমাক লাগে কোনটো আমাক ইয়াত কিমান কলম বুলি কৈছে গতিকে কলমটো পিছফালে ৰাখি পেলাই আমি সমীকৰণটো লিখিব লাগে সো এইটো কলমটো আমাৰ আগত আছে এইটো সমীকৰণ আমি ইউজ নকৰো তলৰটোহে ইউজ কৰিম ঠিক আছে কিয় কৰিছো চোৱা আমাক 16 ডাল পেন্সিল পিএন লিখিছো 16 ডাল পেন্সিল সমান 4 ডাল পেন ওকে পি লিখিছো এনেকৈ লিখিছো 16 ডাল পেন্সিল পিসি লিখিছো পিসি আৰু 4 ডাল পেন ওকে তেতিয়া হলে 16 ডাল পেন্সিলৰ বিনিময়ত 4টা কলম পায় গতিকে আমি কৰো যে এডাল পেন্সিলৰ বিনিময়ত কিমান পাব কমি যাব না এফালে 16 আহিব এফালে 4 আহিব এফালে পেন কাৰণ 16 ডাল পেন্সিল দিলেহে 4টা পেন কলম পাব ঠিক আছে গতিকে এডাল যদি পেন্সিল দিয়ে কলমৰ সংখ্যাটো কমি যাব সেইকাৰণে হৰণ হৈছে হৰণ হলে বস্তু সদায় কমি যায়
ভাগত কম কমকে পৰে হৰণ কৰি দিলে ঠিক আছে সো আমাক এটা 96 পেন্সিলৰ বিনিময়ত বুলি কৈছে গতিকে 96 পেন্সিল পিসি লিখিছো গতিকে এটো আমি কি কৰিব লাগিব 16 ইফালে 4 পূৰণ 96 ওকে তেতিয়া হলে সোৱা আমি 4 ৰে 4 4 গুণ 16 তাৰ পিছত 4 গুণ 8 4 4 গুণ 16 ওকে তাৰ পিছত 4 ৰে 4 6 গুণ 24 হৈ গল তাৰ পিছত এই দুটা আমি জাস্ট পূৰণ কৰি দিম 6 আৰু 4 6 আৰু পূৰণ কৰিলে 6 4 গুণ কিমান 24 অৰ্থাৎ 24 ডাল কলম পাব আৰু 4টা কলমৰ বাবে 16 ডাল পেন্সিল মানে দিব লাগিব তেতিয়া হলে 96 ডাল পেন্সিল দিলেহে আমি 24 ডাল কলম পাম ঠিক আছে বুজি পালানে যে 16 ডাল পেন্সিল দিলেহে 4টা কলম পায় ঠিক আছে তেতিয়া হলে 96 ডাল পেন্সিল দিলে কেইটা কলম পাব 24টা কলম পাব হেতু কথা ওকে সো নেক্সট আহিলে কৈছে যে 4 কিলোগ্ৰাম চাউলৰ দাম 6 কিলোগ্ৰাম আটাৰ দামৰ সমান 4 কিলোগ্ৰাম চাউলৰ দাম 6 কিলোগ্ৰাম আটাৰ দামৰ সমান 1 কিলোগ্ৰাম চাউলৰ দাম 12 টকা তেন্তে 1 কিলোগ্ৰাম আটাৰ দাম কিমান হ'ব ঠিক আছে এটো অকমান ইম্পৰ্টেন্ট প্ৰশ্ন হয় সো মনোযোগৰে শুনিবা 4 কিলোগ্ৰাম চাউলৰ দাম 6 কিলোগ্ৰাম আটাৰ দামৰ সমান সো আমি এনেকৈ লিখিম চোৱা 4 কিলোগ্ৰাম চাউল মানে আর লিখিলো 4 রাইস 6 কিলোগ্ৰাম আটা 6 আটা ঠিক আছে আৰু কৈছে আমাক 1 কিলোগ্ৰাম চাউলৰ দাম 12 টকা তেন্তে 1 কিলোগ্ৰাম আটাৰ দাম এটা অৰ্থাৎ কথাটো হল কি চোৱা 4 কিলোগ্ৰাম চাউলৰ দাম যেনিবা 6 কিলোগ্ৰাম আটাৰ দামৰ সমান হয় কিন্তু আমি যদি চাও 4 কিলোগ্ৰাম চাউলৰ দাম কেই টকা হ'ব 1 কিলোগ্ৰাম চাউলৰ দাম যদি 12 টকা হয় 4 কিলোগ্ৰাম চাউলৰ দাম কেই টকা হ'ব আমি ইয়াত 4 ৰে পূৰণ কৰিম কাৰণ 1 কিলোগ্ৰাম চাউলৰ দাম হে 12 টকা 4 কিলোৰ দাম কিমান হ'ব 4 12 48 টকা হল 48 रुपीस ओके এটো रुपीस आरपी द रुपीस এটো 6 কিলোগ্ৰাম আটা আমাক 1 কিলোগ্ৰামৰ বিচাৰিছে গতিকে 6 ৰে এটো হৰণ কৰি দিম তেটা 1 কিলোগ্ৰামৰ ওলাই যাব অৰ্থাৎ কেলে 6 কিলোগ্ৰাম আটাৰ দাম কিমান হ'বগে 48 টকা হ'বগে গতিকে 6 ৰে যদি হৰণ কৰি দিও আমি 1 কিলোগ্ৰামৰ দাম পাই যাম গতিকে আমি 48ক 6 ৰে হৰণ কৰি দিলো 6 8 গুণ 48 গতিকে 1 কিলোগ্ৰাম আটাৰ দাম হ'বগে কিমান 8 টকা ঠিক আছে ওকে সো নেক্সট আহিলে সোৱা নেক্সট আহিলে যে 3টা কলম আৰু 5 ডাল পেন্সিলৰ দাম 14 টকা 12টা কলম আৰু 20 ডাল পেন্সিলৰ দাম কিমান টকা ঠিক আছে বহুতে ইজি ইমান একো চিন্তা কৰিবলগীয়া নাই কাৰণ সোৱা 3টা কলম আৰু 5 ডাল পেন্সিল 3টা কলম হৈ কিমান হলগে 12 হলগে 5 ডাল পেন্সিল হৈ কিমান হলগে 20 হলগে আমি যদি গুণ হিচাপে চাও 3 4 গুণ 12 5 4 গুণ 20 যদি নাম্বাৰবোৰ যদি 4 গুণ হিচাপত বাঢ়িছে দামটোটো 4 গুণে বাঢ়িব না ঠিক আছে নাম্বাৰটো যদি 4 গুণ হিচাপত বাঢ়িছে দামটো 4 গুণে হ'ব সো 14ক আমি 4 ৰে পূৰণ কৰি দিও 4 14 কিমান হ'ব 4 14 4 4 16 4 গুণ 4 5 56 रुपीस হ'বগে 56 টকা হ'বগে ঠিক আছে এটো মই অকমান ইজিকে টেকনিক কৰি দিলো এটো বেলেগকৈ কৰিব পাৰে মই জটিল কৰি নাথাকো এনেকৈ তোমালোকে বুজিব পাৰিছাই যেহেতু 4 গুণ যদি কলমো 4 গুণ বাঢ়ি গল পেন্সিলও 4 গুণ বাঢ়ি গল তেতিয়া হলে তো দামটো 4 গুণে বাঢ়িব হেতু লজিক্যাল প্ৰশ্নটা আহিলে কি কৈছে যে এজন বনুৱাই 5 দিনত 165 টকা উপাৰ্জন কৰিলে 25 দিনত তেওঁ কিমান উপাৰ্জন কৰিব সো যেহেতু কৈছে 5 দিনত 165 টকা উপাৰ্জন কৰিছে তেতিয়া হলে আমি এদিনৰটো উলিয়াই লওঁ তাৰ পিছত আমি 25 দিনৰটো উলিয়াম ঠিক আছে এদিনৰটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব 5 দিনত যিমান উপাৰ্জন কৰিছে হেতুক পাছৰে আমি হৰণ কৰিম অৰ্থাৎ 5 দিনত আমাক কৈছে 665 টকা উপাৰ্জন কৰিছে বুলি কৈছে তেতিয়ালে এদিনৰটো উলিয়াবৰ কাৰণে পাছৰে আমি হৰণ কৰিব লাগিব আৰু এটো হৰণ কৰি আমি এদিনৰ পাই যাম তাৰপিছত 25 দিনৰ বিচাৰিছে 25 ৰে পূৰণ কৰিম এনেকে সো 25 ৰে 5ক পাছৰে 25ক হৰণ কৰিলো 5 বাৰ গল সো পাছৰে আমি 165ক পূৰণ কৰি দিম উত্তৰ ওলাই যাব যদি পূৰণ কৰি কিমান পাম 5 5 গুণ 25 ৰ 5 উকলিব 2 5 6 গুণ 30 31 32 ৰ 2 উকলিব 3 5 1 5 5 7 8 8 25 825
25 এজন বনুৱাই 5 দিনত যদি 165 টকা উপাৰ্জন কৰে 25 দিনত উপাৰ্জন কৰিব 825 ওকে নেক্সট আহিলে কৈছে যে দুডাল পেন্সিলৰ দাম 2 টকা আৰু এডাল বল পেনৰ দাম 2 টকা তেন্তে 4ডাল পেন্সিল আৰু 2টা বল পেনৰ দাম একেবাৰে ইজি কেনেকৈ ইজি চোৱা দুডাল পেন্সিলৰ দাম 2 টকা সো এডাল পেন্সিলৰ দাম কেই টকা হ'ব এডাল পেন্সিলৰ দাম 1 টকা হ'ব আৰু এটা বল পেনৰ দাম 2 টকা সো এটা বল পেনৰ দাম যদি 2 টকা হয় দুটা বল পেনৰ দাম কেই টকা হ'ব 4 টকা হ'ব সো এটো চোৱা ইজি কাৰণ চোৱা ইয়াত দুডাল পেন্সিলৰ দাম 2 টকা বুলি কৈছে আমাক ইয়াত কৈছে 4ডাল পেন্সিল আৰু আকৌ এডাল বল পেনৰ দাম 2 টকা বুলি কৈছে ইয়াত আমাক কৈছে দুডাল বল পেনৰ দাম ঠিক আছে সো দুডাল পেন্সিলৰ দাম 2 টকা দুডাল পেন্সিলৰ দাম 2 টকা হলে 4ডাল পেন্সিলৰ দাম 4 টকা হ'ব এটা বল পেনৰ দাম 2 টকা সো দুটা বল পেনৰ দাম 4 টকা হ'ব গতিকে 4 কিমান 8 টকা হল অপচন 2 টো শুদ্ধ উত্তৰ